মৰিগাঁও ৰাণী ইটাভাটাত নিজৰ এক্সকাভেটৰ ভাড়াত দি বিপদত পৰিল সিদ্দিক আলী। লাহৰীঘাটৰ টেঙাগুৰিৰ সিদ্দিক আলীৰ 6 মাহৰ বাবে ভাড়াত দিছিল এক্সকাভেটৰখন। চুক্তি নামৰ জৰিয়তে ভাড়াত দিছিল ৰাণী নামৰ ইটাভাটাৰ মালিকক। চুক্তিৰ ম্যাদ উকলি যোৱাত নিজৰ এক্সকাভেটৰখন উভতাই আনিবলৈ গৈছিল, কিন্তু এক্সকাভেটৰখন ইটাভাটাত বিচাৰি নাপাই সিদ্দিক আলী লাহৰীঘাট আৰক্ষীৰ কাষ চাপে। যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে, সেই ভুক্তভোগীয়ে সংবাদমেলৰ জৰিয়তে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এখন সিদ্দিক আলীৰ এক্সকাভেটৰখন এজন ইটাভাটাৰ মালিকক দি থৈছিল, কিন্তু চুক্তি 6 মাহৰ আছিল। সেই 6 মাহৰ অন্তত পুনৰ বিচাৰি গৈছিল এক্সকাভেটৰখন। লাহৰীঘাটৰ টেঙাগুৰিৰ সিদ্দিক আলীয়ে 6 মাহৰ বাবে ভাড়াত দিছিল এক্সকাভেটৰখন। ৰাণী নামৰ ইটাভাটাৰ মালিকক দিছিল ভাড়াত। যথাসময়ত এক্সকাভেটৰখন ঘূৰাই আনিবলৈ যোৱাৰ পাছতেই কোনো ধৰণৰ সূত্ৰ নাপালে এক্সকাভেটৰখনৰ, কোনো ধৰণৰ খবৰেই নাপালে বা দেখা নাপালে সেই এক্সকাভেটৰখন ক'ত আছে। আৰু তাৰ পাছতেই আমি জনাইছোঁ যে আৰক্ষীৰ কাষ চাপিলে। বাৰম্বাৰ আৰক্ষীক অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া সৰব হৈ পৰিছে আৰক্ষীৰ বিৰুদ্ধে লোকজন। সংবাদমেল সম্বোধন কৰি তেওঁ কি ক'লে আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। 22 তাৰিখে লাহৰীঘাট থানাত এখন ফ্ৰডুলেণ্ট কেছ দিয়া হৈছিলে। মানে কেছটো হৈছে আবু বকৰ সিদ্দিক, তেখেত মোৰ লগতে আছে। তেখেতৰ 4-হুইলাৰ মহিন্দ্ৰা ভেহিকেল ভাড়া দিছিলে নেকবৰ আলী নামৰ এজন মানুহক, ৰাণী ইটাভাটাৰ মালিক। তেখেতে ভাড়া লৈছিলে 6 মাহৰ কাৰণে। এগ্ৰিমেণ্ট কৰি তেখেতে গাড়ীখন নিজৰ পজিশ্যনত লৈছিলে, কিন্তু ভাড়া লোৱাৰ পিছত তেখেতে 1 টকাও ভাড়া দিয়া নাই। আৰু যেতিয়া এগ্ৰিমেণ্ট শেষ হ'ল তেতিয়া গাড়ীটো আকৌ ঘূৰাই দিয়া নাই। এতিয়া গাড়ীটো তেখেতে ক'ত বিক্ৰী কৰিলে, কি কৰিলে, নিজৰ হাতত ৰাখিছে। আমি সেইটো গাড়ীটো উদ্ধাৰ কৰিবৰ কাৰণে, গাড়ীটো আমি ঘূৰাই পাবৰ কাৰণে লাহৰীঘাট থানাত আমি এজাহাৰ দিছিলোঁ, কিন্তু লাহৰীঘাট থানাৰ ইনচাৰ্জজনে আমাক ঘূৰাই 22 দিন পাৰ কৰিলে। 22 দিনৰ ভিতৰত আমি কেইবাবাৰো গ'লোঁ তেখেতৰ ওচৰত। তেখেতে খালি কয় পিছত আহিবি, মই চাই লওঁ। এতিয়ালৈকে কোনো ধৰণৰ আমি একশ্যন দেখা পোৱা নাই। আমাৰ গাড়ীটো ইমান দিন হৈ গ'ল, প্ৰায় 1 মাহ হৈ গ'ল গাড়ীটো আমাৰ হাতত নাই। গাড়ীটো আমি শুনা মতে গাড়ীটো বেলেগত বিক্ৰী কৰিছে। এতিয়া গাড়ীটো বেলেগত বিক্ৰী কৰিছে নে তেওঁৰ হাতত আছে, ক'ত আছে, কিন্তু গাড়ীটোতো আমাৰ লিগেল মতে আমি অনাৰ, আবু বকৰ সিদ্দিক অনাৰ। গাড়ীটোৰ RC আমাৰ হাতত আছে, এগ্ৰিমেণ্ট আছে আমাৰ হাতত। এতিয়া গাড়ীটো যিহেতু আমাৰ নিজৰ গাড়ী, আমি এজাহাৰ দিছোঁ, কিন্তু আমাৰ এজাহাৰত কোনো ধৰণৰ একশ্যন হোৱা নাই। লাহৰীঘাটৰ পুলিচ ইনচাৰ্জজনৰ নাম হ'ল আদিত্য বৰা। তেখেতে ৰজাতন্ত্ৰ চলাই আছে, যি মন যায় তাকে কৰে। যাক ধৰিব লাগে তাক নধৰে, যাক এৰিব নালাগে তাক এৰি দিয়ে। যিটো লিগেল একশ্যন হ'ব লাগে সেইটো একশ্যন নলয়। এইটো কিয়? মই আমাৰ অসমৰ CM ছাৰক মই আপোনালোকৰ মাজেৰে মই অৱগত কৰাব বিচাৰিছোঁ যে আমাৰ লাহৰীঘাটৰ পুলিচ ব্যৱস্থাটো ঠিক কৰিব লাগে। আমাৰ SP মহোদয়কো আমি জনাব বিচাৰিছোঁ যে আমাৰ লাহৰীঘাটৰ পুলিচ ষ্টেচনত ধ্যান দিব লাগে, যে সাধাৰণ মানুহে যাতে অতি সহজে ন্যায় পাব পাৰে, পুলিচ ষ্টেচনত যাতে এপ্ৰ'চ কৰিব পাৰে। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ SP মহোদয়ক আৰু সমজিলাৰ ইনচাৰ্জ মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে ইনভেষ্টিগেশ্যন কৰক আৰু অতি সোনকালে আবু বকৰ সিদ্দিক নামৰ মানুহজনক ন্যায় দিয়ক, যাতে তেখেতৰ এটা ফাইনেন্সিয়েল লছৰ পৰা তেখেতে বাচি যায়। আৰু 22 তাৰিখে